লাখপতি বাইদেউ আঁচনিৰ পৰা আমাৰ যিখিনি মহিলাক বঞ্চিত হৈছে সেই আমি সকলো মহিলা আজি ওলাই আহিছোঁ। কি বিচাৰিছে এতিয়া ব্লকৰ বিডিঅ'ক লগ কৰিলে নেকি? বিডিঅ'ক আমি বিডিঅ' ছাৰক লগ কৰিবলৈ আহিছিলোঁ। এতিয়া আমি বিডিঅ' ছাৰক লগ নাপালোঁ। আমি আমাৰ NRLMৰ অফিচত সোমাই কেনে ছাৰহঁতক লগ কৰি আহিলোঁ। গতিকে বিডিঅ' ছাৰৰ অনুমতি কিবা হেৰি নোহোৱাকৈ তেওঁলোকে আমাক লিষ্টটো নেদেখায়। আমি শেষ লিষ্টটো চাব বিচাৰিছিলোঁ, মানে কি যিখিনি মানুহ আমাৰ নাম কৰ্তন হ'ল আৰু কোনখন কমিটিয়েনো কৰিলে, ডিষ্ট্ৰিক্টৰ কিবা কমিটি এখনে কৰিছে বুলি কৈছে, গম পাইছোঁ। গতিকে ব্লক কমিটি কৰিছে, গতিকে কোনখন কমিটি কোনখিনি মানুহ আছিলে আমিও বিচাৰিছিলোঁ। আমাক তেওঁলোকে বিডিঅ' ছাৰৰ অনুমতি নোহোৱাকৈ আমাক জানিব নিদিলে। আৰু এতিয়া আমি সকলো মহিলা আমি DC ছাৰৰ ওচৰলৈ যাম। আপোনালোকৰ কোনটো পঞ্চায়ত? আমাৰ বৰবাং পঞ্চায়ত। কি আশ্বাস দিছিলে, কি বিচাৰে আপোনালোকে? আমি বিচাৰোঁ শুদ্ধ আৰু আঁচনিখন শুদ্ধভাৱে ৰূপায়ণ হোৱাটো আমি বিচাৰোঁ। কিন্তু আঁচনিখনত যিখিনি গাইডলাইন দিছিলে সেই গাইডলাইন ফ'ল' হোৱা নাই। গাইডলাইনৰ মতে যিখিনি কথা কৈছিলে যে দুখীয়া মানুহক দিব, কিন্তু দুখীয়া মানুহ বুলি নহয়, ইয়াত ধনী দুখীয়া কোনো কথা নাছিলে। গাইডলাইনৰ মতে সকলো গোটৰ মহিলাকে দিম বুলি কৈছিলে, কিন্তু এতিয়া সকলো গোটৰ মহিলাকে দিয়া নাই। যিখিনি গোটত আমাৰ গোটত আমি গোটৰ ভিতৰত আমি ৰাজনীতি আমাৰ নচলে। আমি সকলো মহিলা একগোট হৈ কিনে আমি এটা প্লেটফৰ্ম বাছি লৈছোঁ যে আমি আত্মসহায়ক গোট হৈ কিনে চবেই একগোট হৈ কিনে আমি কাম কৰিম, স্বাৱলম্বী হ'ম, আগবাঢ়ি যাম বুলি আমি গোট খুলিছোঁ। কিন্তু চৰকাৰে আমাক সেই হিচাপে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে। কিন্তু এই আঁচনিখন দিম বুলি আমাক কিয় মিছা প্ৰলোভন দিব লাগে? ঠিক আছে দিছে, কিন্তু বাছি মানুহ কিছুমানৰ নাম কাটি দিব কেলৈ লাগে? লাষ্ট পৰ্যায়লৈকে আমাৰ ভেৰিফাই কৰালৈকে আমাৰ লিষ্টত নাম আছে, কিন্তু এই শেষ পৰ্যায়ত কেনেকৈ সেই কমিটিখনে কেনেকৈ ঘৰে ঘৰে ভেৰিফাই নকৰাকৈ কেনেকৈ 4-5টা ল'ৰা ছোৱালী থকা মানুহক দি দিলে? 4-5টা ল'ৰা ছোৱালী থকা মাইকী মানে গোটৰ এই আঁচনিখনত অন্তৰ্ভুক্ত হ'ল, কিন্তু 1-2টা ল'ৰা ছোৱালী থকা মানুহৰ নাম আঁচনিখনত অন্তৰ্ভুক্ত নহ'ল। সেইটো কাৰণে আমি আজি ওলাই আহিছোঁ। হয় বাইদেউ, আপুনি কি ক'ব? মইনো কি ক'ম, নহ'লেও মানে উচিত বিচাৰটো কৰাটো ভাল আৰু সেইকাৰণে আমি ওলাই আহিছোঁ। কিমান টকা দিম বুলি কৈছে চৰকাৰে? 10,000 টকা দিম কৈছে। আপোনাৰ কোনটো ব্লক? আমি বৰবাং পঞ্চায়তৰ হয়। বৰবাং পঞ্চায়ত। বাইদেউ আপোনাৰ বৰবাং পঞ্চায়তৰ কি আহ্বান জনাব এতিয়া চৰকাৰক? চৰকাৰে মানে যেনেকৈ লিষ্টত নামটো মানে দিছিলে তেনেকৈ যাতে কটন নকৰি আকৌ লিষ্টখন খুলি দিয়াটো বিচাৰিছোঁ। আৰু প্ৰথমৰ পৰা যেনেকৈ দিছিলে তেনেকৈ সকলোকে এক চকুৰে একমত কৰি এক হেৰি হৈ কিনে মানে আশা ৰাখিছোঁ আৰু। বাইদেউ আপুনি কি ক'ব? মই কৈছোঁ মোৰ মিছামাৰী পঞ্চায়তৰ হয়। চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ আত্মসহায়ক গোটবিলাকৰ মাজত আঁচনি এখন প্ৰস্তুত কৰিছিলে লাখপতি বাইদেউ বুলি, সেই আঁচনিখনৰ আমি ছেকেণ্ড লিষ্ট যেতিয়ালৈকে লাষ্ট পৰ্যায়ৰ লিষ্ট ওলাইছিলে তেতিয়ালৈকে আমাৰ গোটৰ প্ৰায়বিলাক 10গৰাকী থাকে। প্ৰতিটো আত্মসহায়ক গোটত প্ৰতি 10গৰাকীৰ নাম আছে বুলি আমি জানিব পাৰিছিলোঁ। কিন্তু এতিয়া লাষ্টত পাৰ্টি জনামতে পাৰ্টি এখন ব্লক কমিটি আছে, BLC বুলি কমিটি এখন বোলে আছে। সেই কমিটিখনে চিলেকশ্যন কৰি যিবিলাক পাৰ্টিৰ লগত জড়িত নাই বুলি তেখেতলোকে ভাবিছে, BJPৰ লগত জড়িত নাই, তেনেকুৱাখিনি মহিলাৰ নাম কাটি দিছে। আৰু তেওঁলোকৰ গাইডলাইনৰ মতে যিখিনি মহিলাই পাব লাগিছিলে তেনেকুৱাখিনি নাই। 4-5টা ল'ৰা ছোৱালী লগা মানুহেও এতিয়া পাইছে, চাকৰি বাকৰি থকা মানুহেও পাইছে। যিখিনি দুখীয়া নিৰক পাবলগীয়া মহিলা সেইখিনিয়ে সেই আঁচনিৰ পৰা বঞ্চিত হৈছে। গতিকেলৈ আমি বিচাৰোঁ, আৰু তেখেতলোকৰ মানুহে এনেকৈ দালাল কৰিব বিচাৰিছে। ভোটাৰ অধিকাৰ সাব্যস্ত কৰা নিজস্ব অধিকাৰ, সেইটো কোনেও নুই কৰিব নোৱাৰে। কিন্তু তেখেতলোকে ভয় ভাবুকি দেখুৱাই কেনভাছ কৰিছে, আমি লাখপতি আঁচনি কাটি দিম, যদি আমাক ভোট নিদিয়ে অৰুণোদয় কাটি দিম। এতিয়া বিশেষ আমাৰ গাঁৱলীয়া হোজা মহিলাসকলে ভয় কৰিছে যে আমাৰ অৰুণোদয় কাটি দিব। 1200 টকা পালেও দুখীয়া মহিলাই কিবা এটা বজাৰ কৰি চলিব পাৰে। এতিয়া অৰুণোদয় কাটিবলৈ প্ৰচেছ লৈ আছে বুলি আমি জানিব পাৰিছোঁ। তেখেতলোকে ইমান দুৰ্নীতি কৰিছে। এনেকুৱা দুৰ্নীতি কৰি চৰকাৰে মানুহক ভুৱা ফাঁকি কিয় দিছে আমাৰ এই দুখীয়া গাঁৱৰ? আজি আপোনালোকে কি কৰিলে এতিয়া? ব্লক বিডিঅ' কি ক'লে? BDO ছাৰক আমি লগ নাপালোঁ, তেখেত ছুটীত আছে। BPM বাইদেউ অহা নাছিলে, কিন্তু আমি জানিব পাৰিলোঁ ইয়াত যে কিবা কৰি আমাৰ লাভ নাই, লিষ্টটো BDO ছাৰেহে দিব পাৰিব বুলি ক'লে। গতিকেলৈ আমি মোৰ মতে ভুলটো আমাৰ যি মানে গোট কমিটি আৰু মনৰ কমিটি ইয়াত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে, পাৰ্টি লিডাৰ হওক বা যিয়ে নহওক, সিহঁতৰে অকণমান ভুল আছে। লাষ্টলৈকেতো আমাৰ আছেই। আৰু হিমন্ত বিশ্ব শৰ্মাক এইটোৱে ক'ব বিচাৰোঁ যে তেওঁতো আমাক কোৱা নাছিলে কোনোবা ধনী, কোনোবা চাকৰি পোৱা, কোনোবাই কিবা, কিন্তু সকলো মহিলা প্ৰত্যেকগৰাকী মহিলাই গোটত 10জনী আছোঁ, 10জনীয়ে মহিলাই পাব। লাখপতি বাইদেউ এদিন হ'ব, তেওঁ একদম হাত তালি মাৰি কৈছিলে। সেইটো আশাতে এইটো চবেই হেৰি কৰিছে। আশা বুলি নহয়, আমি আচলতে স্বাৱলম্বী হ'বৰ কাৰণে এইটো এটা ওপৰত দিছিলে, সেইটো কাৰণে আমি আগবাঢ়িছিলোঁ। আৰু এতিয়া দেখিছোঁ লাষ্টত আমাৰ নাম